Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুৰপা মোৰ চেনেলত আনটি টিভিলৈ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ এবাৰ ভালে আছে আপোনালোকৰ সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু টাইম এতিয়া 12:30 হৈছে দেই 12:30 হৈছে গাগীক ধুৱাই মেলি দিলোঁ খোৱা নাই এই বাহিৰত পিপিৰাই আছে আৰু দুপৰীয়া কাৰণে বনাই আছোঁ আজি যিটো ছেটাৰডে পিঠাখন নিৰামিষ আৰু আমাৰ কাৰণে অকণমান দুটাই কচ মাছ আনিছে আৰু পিনৰ কাৰণে বন্ধাকবি আৰু মটৰৰ ভাজি কৰিম তাৰপিছত দালি এইবোৰ আৰু বন্ধাকবি বনাম তাৰপিছত দালি বনাম সেয়ে আৰু মাছ চব্জি বনাম আগতে ভাত দালি বন্ধাকবি চব্জি বনাই ল'ম তাৰপিছত লাষ্টত মানে মাছখিনি বনাম আৰু কালিও সৰু মাছ খোৱা হৈছে দাদা সৰু মাছ ভাল নাপায় যে সেইকাৰণে মানে অকণমান মাছ আনিব দিছে আৰু মানে মই কৈ দিছোঁ কচ মাছ আনিবলৈ তো যি নহওক আৰু আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই সকলোকে দিনটো কি হয় সেইটো দেখুৱাব চেষ্টা কৰিম তো বলক পাকঘৰত গৈ দেখুৱাই আছোঁ ভাত আৰু গাখীৰ হৈ গৈছে অলৰেডি দালিখিনিও বনাব লাগিব আৰু চব্জিখিনি বনাবলৈ পটাপট নহ'লে আকৌ দেৰি হৈ যাব যে বলক পাঁচফোৰণ আৰু এয়া অলৰেডি ভাজি কৰি ল'লোঁ আৰু এয়া বন্ধাকবিবোৰ বইল কৰি চেপি ল'লোঁ আৰু অলৰেডি অকণমান পটাপট কাটিছোঁ যে ডাঙৰ ডাঙৰ হৈছে দেই জলদি কাটিছোঁ কাৰণ বন্ধাকবি চব্জিটো বনাওঁতে অকণমান টাইম লাগে লাহে লাহে হয়তো সেইকাৰণে মানে চব্জিটো বনাই তাৰপিছত এইফালে মই মাছৰ কাৰণে মটৰ মছলা কৰি মেলি আজৰি হ'ম চব্জি হওক তাৰপিছত দালিও বনাওঁ বা দালিটো তেল দিব বাকী আছে আৰু এইটো হৈছে আদা তাৰপিছত কেঁচা জলকীয়া 3-4টামান দিলোঁ আৰু জিৰা গুড়ি অলপ বেছিকৈ দিলোঁ কাৰণ জিৰা গুড়ি অলপ বেছিকৈ লাগে নহ'লে মানে ভাল নালাগে সেইকাৰণে একদম ফুল 2 চামুচ জিৰা গুড়ি ইয়াতে দিছোঁ মই আৰু এইকেইটা ধনিয়া দালি দিছোঁ দালি কিন্তু পিঁয়াজ দিয়া নাই মই পাঁচফোৰণ দিছোঁ অকণমান পাতলকৈ বনাইছোঁ বন্ধাকবি চব্জি দালি চব হৈ এক্সট্ৰাকৈ থ'লোঁ আৰু এতিয়া মাছ চব্জিখিনি বনাই মানে মাছ ভাজি কৰি আছোঁ কেৰাহীত এই কেৰাহীটো হ'লে ইয়াতে চব্জিৰ কাৰণে মছলা দি দিম আৰু সৰু কেৰাহীত মাছখিনি ভাজি কৰি দিম এইবিলাক পটককৈ হৈ যাব দুটা মানে হৈ গৈছে অলৰেডি দেউতা হৈ আছে উঠিলেই ভাত দিব লাগিব দেউতাক সেইকাৰণে পটাপট বনাই মেলি আজৰি হৈ লওঁ আৰু চব্জি A few moments later. গুড ইভিনিং সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ চাহ পানী খাই মেলি আমাৰ এইজনী শুইছিলে দেই এইজনী শুইছিলে আনি আমাৰ বিচনাত শুৱালোঁ আকৌ সাৰ পাইছে এতিয়া মানে পূৰা উৎপাত চলি আছে চাওক অকণ মাছাজ দিছিলোঁ আহি টোপনি নাই আমাৰ পা পা বাপি যা বাপি পুৰা মামী মা বেটি মানে ইমান সময় উৎপাত কৰি আছোঁ অকণমান মাছাজ দিলোঁ পৰিছোঁ আছোঁ একদম চুপ চাপ আছে দেই যেই মানে পিঠি ধৰিলোঁ একদম হাঁহি শেষ আৰু একদম পুৰা তাক কুটু আছে আৰু হাঁহি শেষ আৰু পিনাকক ফোন কৰিলোঁ যিহেতু আজি ছেটাৰডে তাৰ মানে নিৰামিষ সুধিলে কিবা খাবা নেকি ৰুটি বনাই দিওঁ সি ক'লে যে নাই নাখাওঁ সেইকাৰণে আমি মানে চাহ বনাই মেলি খাই মেলি ল'লোঁ আৰু আমি কেতিয়াবাই চাহ খালোঁ 9টা হ'বই আৰু আমাৰ তাই এতিয়ালৈকে টোপনি নাই উঠিছে মানে দেৰিকৈ 6টামান টোপনিৰ পৰা উঠিছে দেই এনেহ'লে মায়ে কা বজাতে সাৰ পাই যে আজি কা বজাইছে হ'লেও মানে সাৰ পোৱা নাই আৰু পূৰা শুই আছে চোনা কি চাব কি নাচাব এনেকুৱা অৱস্থা আৰু এটা পেণ্ট পিন্ধালোঁ ডাইপাৰটো মানে অকণমান বেকা হ'ল নেকি পেচাব কৰি চব ভিজি গ'ল আকৌ
চেঞ্জ কৰি দিছোঁ মুখৰ ফালে ইট 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 মানে বিচনাত তলত চাব আৰু কি আছে তলত আছেনে চুলি উচা আকৌ দীঘল হ'ল ঠাণ্ডা গৰম দিন আকৌ টকলা কৰি দিব লাগিব আৰু চুনা চুনা এই পিয়ে বাপি 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 hey hey ha bapi 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 আমার কি দাঁত হয়েছে দে দাঁত হয়েছে কিন্তু লাহে লাহে দাঁত গজি আছে এই দাঁত দেখাই দে দাঁত দেখাই দে দাঁত দেখাই দে দাঁত দাঁত ই হ'ব আৰু হ'ব ফিটিং কৰাটো দুবাৰমান নহয়ে আৰু অকণ খেলক আৰু খেলি মেলি ভাগৰক তাৰপিছত খোৱা মোৰ তাক লাহেকৈ তো গাইজ আৰু এতিয়া ৰাতিৰ কাৰণে অকণমান ভাত আৰু পিনাকৰ কাৰণে মানে অকণমান ৰুটি বনাইছোঁ 4-5টামান আৰু একো নবনাওঁ আৰু বন্ধাকবি চব্জি আছে যিহেতু দালিও আছে আৰু এইফালে ঘি লগত বনাই আছোঁ যিহেতু পিনাকে ঘি লগত ৰুটি ভাল পায় আৰু এইফালে আমাৰ কাৰণে মাছ চব্জি আছে আগতে ভাত হওক তাৰপিছত বন্ধাকবি চব্জি গৰম কৰিব লাগিব দালিও গৰম কৰিব লাগিব তাৰপিছত পানী গৰম কৰিব লাষ্টত মাছ চব্জি গৰম কৰিব লাগিব কাৰণ মাছ যিহেতু আমি পিনাকে যিহেতু নাখায় আজি কালি খাব পাৰিব আজি নাখায়ো তাৰ নিৰামিষৰ কাৰণে ৰাতি খোৱালোঁ ইমান কষ্টকৈ খোৱালোঁ তাই মানে শুবই নোখোজে ছোৱালীজনী দেউতা আহিছে দেউতা মানে দেউতাৰ ওচৰত যাব তাই অলপ মানে অলপ জবৰদস্তিকৈ খোৱালোঁ এতিয়া হৈছে অলপ চাগে সাৰ পাই যাব পাৰে ঠিক নাই তাইৰ লগত দেখি মাজে মাজে দি আছোঁ মাজে মাজে দিছোঁ দেউতা আহিলে ভাত মাছ পেলাব আছে বন্ধাকবি চব্জি গৰম কৰিলোঁ আৰু এই পিনাকৰ 5টা ৰুটি পানী গৰম কৰি আছোঁ পানীটো গৰম হ'লে তাৰপিছত মাছ চব্জিখিনি গৰম কৰিব লাগিব আৰু ভাতো হৈ গৈছে টাইম বেছি হোৱা নাই দেই 10:15 হৈছে তো পিনাকে আহি আছে পিনাক আহিলে পিনাকক দি আৰু দেউতাক সোধোঁ দেউতা যদি খাই দেউতাক দি দিওঁ আৰু পিনাক আহিলে আমি খাম আৰু একেলগতে গালটো যিটো শুই আছে উঠা নাই এতিয়ালৈকে মই ভাবিছিলোঁ তাই উঠিব নেকি উঠা নাই শুই আছে দেউতা মানে সন্ধিয়া ভাগৱত পাঠ হৈ আছিল যে তাতে মানে গৈছিলোঁ প্ৰসাদ আছে জিলেপি প্ৰসাদ মাহঁতৰ ৰুমতে আছে চাগে মানে খুৰা আছে খুৰাই লৈছে দেউতা ডাইৰেক্ট তাৰপৰা দোকান গৈছে খুৰাৰ ঘৰ যিটো আমাৰ ঘৰৰ ওচৰতে তো খুৰা মানে ঘৰত যোৱাৰ সময়ত আমাৰ ঘৰত সোমাই দি থৈ গৈছে আৰু তো খাবলৈ আছে কাৰণ জিলেপি নেক্সট দিনা সেমেকি যাব ভাল নালাগিব খাবলৈ এতিয়া মানে ৱেইট কৰি আছোঁ মই পাকঘৰত পানী উতলক পানীখিনি এক্সট্ৰাকৈ থ'ব লাগিব ন কাৰণ এতিয়া ইয়াতে মই আকৌ মাছ গৰম কৰিম যে পানীখিনি ফ্লাক্সত ভৰাই থৈ দিব পিনাকে যদি খাই গৰম পানী এনেই সি বাৰু গৰম পানী নাখায় হ'লেও যদি কেতিয়াবা খোজে সেইকাৰণে ভাবিলোঁ গৰম কৰি এক্সট্ৰাকৈ থৈ দিওঁ আৰু তো যি নহওক আৰু ব্লগটো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকক নালাগে বাই বাই গুড নাইট